নমস্কাৰ আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক ক'বলৈ যত্ন কৰিছো এভাৰ আমি কেনেদৰে বাক্যত ব্যৱহাৰ কৰিব লাগে বা কি কি কাৰণত আমি ব্যৱহাৰ কৰিব পাৰো যদি আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ হেকলৈকে চাই আপোনালোকে প্ৰত্যেকটো কাৰণৰ বিষয় বা প্ৰত্যেকটো ইউজৰ বিষয়ে জানিব পাৰিব আৰু আপুনিও বিভিন্ন বাক্যত এভাৰ ব্যৱহাৰ কৰিব পাৰিব গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ হেকলৈকে চাওক ডেফিনেটলি আপোনালোকৰ বাবেও এই এভাৰৰ কনসেপ্টটো সহজ হৈ পৰিব আৰু যদি ভিডিঅ'টো চাই ভাল পায় প্লিজ লাইক আৰু শেয়াৰ কৰি যাবলৈ নাপাহৰিব আপোনালোকৰ লাইকে মোৰ ভিডিঅ' বনত যথেষ্ট মেটাৰ কৰে সো আহক এটা ভিডিঅ'টো আৰম্ভ কৰো প্ৰথমে আমি জানিব লাগিব এভাৰ আমি বাক্যত কি অৰ্থৰ বাবে ব্যৱহাৰ কৰো আমি বাক্যত যেতিয়া এভাৰ ব্যৱহাৰ কৰো এই এভাৰটোৱে অৰ্থ প্ৰকাশ কৰে কেতিয়াবা আমি আমাৰ ডে টু ডে লাইফত এনে ধৰণৰ বিভিন্ন বাক্য কৈ দেখো তুমি কেতিয়াবা আগ্ৰালৈ গৈছানে এই যেটো কেতিয়াবা বুলি কলো এই কেতিয়াবাটোৰ কাৰণে আমি এভাৰ ব্যৱহাৰ কৰিব লগা হয় এই এভাৰটোৱে এট এনি টাইম বুজায় এট এনি টাইম মানে আপুনি অতীতৰ কোনোবা সময়ত হেই কামটো এক্সপেৰিয়েন্স কৰিছে নাই তাৰ বিষয়ে যেতিয়া আমি জানিব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি এভাৰটো বাক্যত ব্যৱহাৰ কৰো আৰু আমি এভাৰ ব্যৱহাৰ কৰো কমনলি কোনো ইনকুৱেৰিৰ কাৰণে বা কোৱেশ্চন সুধিবৰ কাৰণে যেতিয়া আমি নিগেটিভ ষ্টেটমেন্ট দিব লগা হয় তেনেকুৱা ক্ষেত্ৰতো আমি এভাৰ ব্যৱহাৰ কৰিব পাৰো বা প্ৰেজেন্ট পাৰফেক্ট টেন্সতো আমি এভাৰ ব্যৱহাৰ কৰিব পাৰো আমি কেনেদৰে বাক্যত ব্যৱহাৰ কৰিব পাৰো দুই চাৰিটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াক কমপ্লিটলি বুজিবলৈ যত্ন কৰো আহক প্ৰথমে আমি চাবলৈ যত্ন কৰো ইন্টাৰোগেটিভ সেন্টেন্সত আমি কেনেদৰে এভাৰ ব্যৱহাৰ কৰিব পাৰো মই দুই চাৰিটা এক্সাম্পলৰ মাধ্যমেৰে আপোনালোকক ক'বলৈ যত্ন কৰো মই যেটা এটা বাক্য কওঁ যে does she ever call you এই বাক্যটোৰ অসমীয়া অৰ্থ হ'ব তাই কেতিয়াবা তোমাক ফোন কৰে নে তাই কেতিয়াবা তোমাক ফোন কৰে নে বুলি কওঁতে আমি বাক্যটো কলো does she ever call you তাই কেতিয়াবা এই যেটো কেতিয়াবা কলো এই কেতিয়াবাটোৰ কাৰণে আমি বাক্যটোত ব্যৱহাৰ কৰিলো এভাৰ আমি বাক্যটো কলো যে does she ever call you তাই তোমাক কেতিয়াবা ফোন কৰে নে এনে ধৰণে আমি ক'ব লাগিব ঠিক আছে এটা আমি নেক্সট সেন্টেন্স কি কৈছে do you ever visit her home তুমি কেতিয়াবা তাইৰ ঘৰলৈ যোৱা নে কওঁতে আমি বাক্যটোত ব্যৱহাৰ কৰিলো do you ever visit her home এনে ধৰণে আমি ক'ব পাৰো ঠিক আছে আৰু দুই চাৰিটা এক্সাম্পল আছে এই এক্সাম্পল কেটা সব কি কৈছে do you ever feel like quitting this job এই বাক্যটো সব কি কৈছে do you ever feel like তোমাৰ কেতিয়াবা মন গৈছে নেকি quitting this job এই চাকৰিটো এৰিবৰ মন গৈছে নেকি do you ever feel like quitting this job তোমাৰ এই চাকৰিটো কেতিয়াবা এৰিবৰ মন গৈছে নেকি ঠিক আছে এতিয়া আমি চাও প্ৰেজেন্ট পাৰফেক্ট টেন্সত যেতিয়া আমি কোৱেশ্চন কৰিব লগা হয় তেনেকুৱা ক্ষেত্ৰতো আমি এভাৰ ব্যৱহাৰ কৰিব পাৰো আমি কেনেদৰে বাক্যত ব্যৱহাৰ কৰিম দুটা এক্সাম্পল আছে এই এক্সাম্পল দুটা চাওক সো ফাৰ্স্ট এক্সাম্পলটো সব কি কৈছে have you ever been to another country মানে তুমি কেতিয়াবা অন্য দেশলৈ গৈছানে তুমি কেতিয়াবা অন্য দেশত গৈছানে বুলি কওঁতে আমি বাক্যটোত কৰো have you ever been to another country তুমি কেতিয়াবা অন্য দেশলৈ গৈছানে আমি ইয়াত গণৰ পৰিৱৰ্তে been ব্যৱহাৰ কৰিছো আমি বাক্যটো কৈছো যে have you ever been to another country তুমি কেতিয়াবা অন্য দেশলৈ গৈছানে ঠিক আছে এতিয়া চাও আমি নেক্সট এক্সাম্পল সব কি কৈছে have you ever fallen in love at first sight তুমি প্ৰথম দৃষ্টিতে কেতিয়াবা প্ৰেমত পৰিছানে এনে ধৰণে যদি প্ৰশ্ন কৰিব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'ব পাৰো have you ever fallen in love at first sight তুমি কেতিয়াবা প্ৰথম দৃষ্টিতে প্ৰেমত পৰিছানে এনে ধৰণে আমি প্ৰশ্ন কৰিব পাৰো এতিয়া চাও আমি নিগেটিভ সেন্টেন্সতো আমি এভাৰ ব্যৱহাৰ কৰিব পাৰো আমি নিগেটিভ সেন্টেন্সত কেনেদৰে এভাৰ ব্যৱহাৰ কৰিম দুই চাৰিটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াকো আপোনালোকক ক'বলৈ যত্ন কৰিছো মই যদি এটা বাক্য কওঁ যে don't ever call me again মোক পুনৰ কেতিয়াও ফোন নকৰিবা বুলি কওঁতে আমি বাক্যটো ক'ব পাৰো don't ever call me again মোক পুনৰ কেতিয়াও ফোন নকৰিবা এই বাক্যটোত আমি এভাৰ ইউজ নকৰি নেভাৰ ইউজ কৰিব পাৰো আমি ক'ব পাৰো যে never call me again ক'ব লাগিব যদি আমি এভাৰ ইউজ কৰো তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'ব লাগিব don't ever call me again এনে ধৰণে আমি ক'ব লাগিব ঠিক আছে এতিয়া আমি নেক্সট সেন্টেন্স কি কৈছে don't ever talk to her তাইৰ লগত কেতিয়াও কথা নাপাতিবা বুলি কওঁতে আমি বাক্যটো কলো don't ever talk to her তাইৰ লগত কেতিয়াও কথা নাপাতিবা ঠিক আছে এতিয়া আমি নেক্সট সেন্টেন্স কি কৈছে I don't ever want to meet her again মই তাইক পুনৰ কেতিয়াও লগ কৰিব নিবিচাৰো ধৰক মই কাৰোবাক লগ পালো তেতিয়া আপুনি মোক সুধিছে যে তাইক আপুনি পুনৰ লগ কৰিব বিচাৰে নেকি মই কৈছো যে মই তাইক আৰু কেতিয়াও লগ কৰিব নিবিচাৰো এনে ধৰণে ক'বলৈ যাওঁতে মই বাক্যটো ক'ব পাৰো I don't ever want to meet her again এনে ধৰণে আমি ক'ব পাৰো
ঠিক আছে এতিয়া আমি নেক্সট এটা এক্সাম্পল নেক্সট এক্সাম্পল চাওক কি কৈছে doesn't ever get tired of reading book she doesn't ever get tired of reading book এই বাক্যটো চাওক কি ক'লে she doesn't ever get tired of তাই কেতিয়াও ভাগৰ নালাগে বা তাই কেতিয়াও ভাগৰুৱা হৈ নপৰে কি কৰি ৰিডিং বুক কিতাপ পঢ়ি তাই কেতিয়াও ভাগৰ নালাগে বা কেতিয়াও ভাগৰুৱা হৈ নপৰে বুলি কওঁতে আমি বাক্যটো ক'লো she doesn't ever get tired of reading book এই বাক্যকেইটাত আমি যিকেইটা ডাজন্ট বা ডু নট ইউজ কৰিলো এই ডাজন্ট বা ডু নটটো যদি আমি অতৰাই দিওঁ তেনেকুৱা ক্ষেত্ৰত আমি নেভাৰ ইউজ কৰিব পাৰো যদি আপোনালোকক নেভাৰৰ ওপৰত কমপ্লিট ভিডিও লাগে দেন লেট মি নো ইন দা কমেন্ট বক্স বিলো মই আপোনালোকৰ কমেন্টৰ ওপৰত ভিডিও প্ৰস্তুত কৰিবলৈ যত্ন কৰিম কিছুমান এফাৰ্মেটিভ সেন্টেন্সটো আমি এভাৰ ব্যৱহাৰ কৰিব পাৰো আমি যেতিয়া কোনো এটা এফাৰ্মেটিভ সেন্টেন্স সুপাৰলেটিভ ডিগ্ৰীত ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰতো আমি এভাৰ ব্যৱহাৰ কৰিব পাৰো আমি কেনেদৰে বাক্যত ব্যৱহাৰ কৰিম দুই এটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াকো বুজি ল'বলৈ যত্ন কৰো মই যদি এটা বাক্য কওঁ যে দিস ইজ দা বেষ্ট বুক এইখনে সকলোতকৈ ভাল কিতাপ তাৰ পিছত কি কৈছে দিস ইজ দা বেষ্ট বুক আই হেভ এভাৰ ৰিড দিস ইজ দা বেষ্ট বুক আই হেভ এভাৰ ৰিড এনে ধৰণৰ বাক্য আমি আমাৰ ডে টু ডে লাইফত প্ৰায় শুনিবলৈ পাওঁ দিস ইজ দা বেষ্ট বুক এইখনে সকলোতকৈ ভাল কিতাপ আই হেভ এভাৰ ৰিড মই আজিলৈকে পঢ়া সকলোবোৰ কিতাপৰ ভিতৰত এইখনে সকলোতকৈ ভাল কিতাপ বুলি কওঁতে আমি বাক্যটো ক'লো দিস ইজ দা বেষ্ট বুক আই হেভ এভাৰ ৰিড মই আজিলৈকে পঢ়া যিমানবোৰ কিতাপ আছে এই কিতাপবোৰৰ ভিতৰত এইখনে সকলোতকৈ ভাল কিতাপ এনে ধৰণে ক'বলৈ যাওঁতেও আমি বাক্যটোৰ শেষৰ ফালে আমি ব্যৱহাৰ কৰিলো আই হেভ এভাৰ ৰিড মই এতিয়ালৈকে পঢ়াৰ সকলোবোৰ কিতাপৰ ভিতৰত এইখনে ভাল কিতাপ ঠিক আছে এতিয়া আমি নেক্সট এটা এক্সাম্পল নেক্সট এক্সাম্পল চাও কি কৈছে দিস ইজ দা মোস্ট ডেলিচিয়াস ফুড আই হেভ এভাৰ ইটেন দিস ইজ দা মোস্ট ডেলিচিয়াস ফুড এইটোৱে সকলোতকৈ সুস্বাদু খাদ্য আটাইতকৈ টেষ্টি ফুড হয় আই হেভ এভাৰ ইটেন মই আজিলৈকে খোৱাৰ সকলোবোৰ খাদ্যৰ ভিতৰত এই খাদ্যখিনি বা এই দিস ইজ দা মোস্ট ডেলিচিয়াস ফুড বুলি কওঁতে এইখিনিয়ে সকলোতকৈ ভাল খাদ্য মই আজিলৈকে যিমান খাদ্য খালো সেই খাদ্যবোৰৰ ভিতৰত এইখিনি আটাইতকৈ সকলোতকৈ ভাল খাদ্য বুলি কওঁতে আমি বাক্যটো ক'লো দিস ইজ দা মোস্ট ডেলিচিয়াস ফুড আই হেভ এভাৰ হেডও ক'ব পাৰো বা আমি ইটেনো ব্যৱহাৰ কৰিব পাৰো ঠিক আছে এতিয়া আমি অন্য এক্সাম্পল চাও কি কৈছে দিস ইজ দা মোস্ট এক্সপেন্সিভ ওয়াচ আই হেভ এভাৰ পাৰচেজড দিস ইজ দা মোস্ট এক্সপেন্সিভ ওয়াচ এইটোৱে সকলোতকৈ দামী ঘড়ী ধৰক মই ঘড়ী এটা কিনি আনিলো ঘড়ীটো কিনি আনি মই কৈছো যে এইটোৱে সকলোতকৈ দামী ঘড়ী আই হেভ এভাৰ ওয়াচ আই হেভ এভাৰ পাৰচেজড মই আজিলৈকে যিমান কেইটা ঘড়ী কিনিলো এই ঘড়ী কেইটাৰ ভিতৰত এইটোৱে সকলোতকৈ দামী ঘড়ী বুলি কওঁতে আমি বাক্যটো ক'লো দিস ইজ দা মোস্ট এক্সপেন্সিভ ওয়াচ আই হেভ এভাৰ পাৰচেজড মই আজিলৈকে যিমান কেইটা ঘড়ী কিনিলো এই ঘড়ী কেইটাৰ ভিতৰত এইটোৱে আটাইতকৈ দামী ঘড়ী এনে ধৰণে আমি এফাৰ্মেটিভ বাক্যবোৰতো এভাৰ ব্যৱহাৰ কৰিব পাৰো আমি পাৰফেক্ট টেন্সত এভাৰ ব্যৱহাৰ কৰিছো এতিয়া চাও আমি এভাৰ আমি কেনেদৰে ফিউচাৰ টেন্সৰ বাক্যটো ব্যৱহাৰ কৰিব পাৰো আমি আমাৰ ডে টু ডে লাইফত এনে ধৰণৰ বিভিন্ন বাক্য কৈ থাকো যে যদি তোমাক সহায়ৰ প্ৰয়োজন হয় মোক ক'বলৈ হেজিটেট নকৰিবা বা মোক ক'বলৈ সংকোচ নকৰিবা এনে ধৰণৰ বাক্যবোৰ আমি কেনেদৰে এভাৰ ব্যৱহাৰ কৰিব পাৰো সো আপোনালোকৰ বাবে দুই তিনিটা এক্সাম্পল আছে এই এক্সাম্পল কেইটা চাওক সো ফাৰ্স্ট এক্সাম্পল চাওক কি কৈছে ইফ ইউ এভাৰ কাম টু নাৰায়ণপুৰ বি শিওৰ টু visit Madhavdev Kalakshetra if you ever come to Narayanpur jodi apuni ketiaba Narayanpur ahe be sure to visit Madhavdev Kalakshetra nishchito bhabe Madhavdev Kalakshetra visit koribo ene dhone kobole jata ami bakyo golo if you ever come to Narayanpur jodi apuni ketiaba Narayanpur ahe be sure to visit Madhavdev Kalakshetra ene dhone ami bakyot kobo paro ঠিক আছে এতিয়া আমি সব নেক্সট সেন্টেন্স কি কৈছে if you ever need any help যদি তোমাক কেতিয়াবা কোনো সহায়ৰ প্ৰয়োজন হয় don't hesitate to ask if you ever need any help যদি তোমাক কেতিয়াবা সহায়ৰ প্ৰয়োজন হয় don't hesitate to ask কবলৈ লাজ নকৰিবা এনে ধৰণে আমি ক'ব লাগে ঠিক আছে এতিয়া আমি লাস্ট এক্সাম্পল কি কৈছে চাওক if you ever change your number যদি তুমি তোমাৰ নাম্বাৰটো কেতিয়াবা চেঞ্জ কৰা কেতিয়াবা বুলি কওঁতে আমি ক'লো if you ever change your number যদি তুমি কেতিয়াবা তোমাৰ নাম্বাৰটো চেঞ্জ কৰা please give me a call মোক এবাৰ ফোন কৰিবা যদি তুমি তোমাৰ নাম্বাৰটো কেতিয়াবা চেঞ্জ কৰা মোক এবাৰ ফোন কৰিবা বুলি কওঁতে আমি বাক্যটো ক'লো if you ever change your number please give me a call এনে ধৰণে আমি বাক্যত এভাৰ ব্যৱহাৰ কৰিব লাগে আশা কৰো এই ভিডিওটোৰ পৰা আপোনালোকে নিশ্চয় বুজিব পাৰিলে আমি বিভিন্ন বাক্যত কি ধৰণেৰে এভাৰ ব্যৱহাৰ কৰিব পাৰো যদি ভিডিওটো ভাল পালে প্লিজ ভিডিওটো লাইক কৰক আৰু সকলোৰে মাজত শেয়াৰ কৰি যাবলৈ সমলি নাপাহৰিব আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি অল নটিফিকেশন অন কৰি ল'ব মই আপোনালোকৰ বাবে এনে ধৰণৰ ভিডিও ৰেগুলাৰ আপলোড কৰি থাকো আপোনালোকে নটিফিকেশন পাব আৰু ভিডিওবোৰ চাব পাৰিব থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও হ্যাভ এ নাইস ডে